আমি যোৱাটো সমস্যা সমাধান নহয়। অখিল গগৈ বাইক লৈ গ'লে সমস্যা সমাধান নহয়। অখিল গগৈ বাইক লৈ গৈ নিজে এৰেষ্ট হৈ এটা পৰিৱেশ সৃষ্টি কৰা সমস্যা সমাধান নহয়। অখিল গগৈ এই নাটকবিলাক কৰক বা নকৰক, মই এই মুহূৰ্তত ৰাজনীতিক কথা ক'ব খোজা নাই। এটাই কথা ক'ব বিচাৰিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী ন্যূনতম ৰাজধৰ্ম যদি পালন কৰিব খোজে, ৰাইজৰ যদি মুখ্যমন্ত্ৰী হয়, অসমৰ প্ৰতিটো জনগোষ্ঠীৰ প্ৰতিটো মানুহৰ মুখ্যমন্ত্ৰী হয়, প্ৰতিটো অঞ্চলৰ মুখ্যমন্ত্ৰী হয়, এনেকুৱা যদি বিভেদ মই সেকুলাৰ নহয়, मैं हिंदूर हो काम करी कथा कले लाज पाऊँ। देखिए ये धुबरी में एमपी बने, इतना हुआ धुबरी में, क्या किया? उसका नाम से एक स्टेटमेंट आया? नहीं आया और आएगा भी नहीं। कौक আজি इमान डाঙर डाঙर नेता तक गई आसे देखी आसो कोनबाजনৰ मुखर পৰা শুনিছেনে যে আমি চৰকাৰ হলে আমি পাট্টা দিম। ৰকিবুল হুছেইন 10 লাখ ভোটত জিকিলে সিদিনা গৈ দেখিছে নৌটংকি কৰি আছে। তেও কিয় কথা দিব নোৱাৰে? তেও দিয়ক। ৰকিবুলৰ যদি ইমান সাহস আছে যে আমাৰ কংগ্ৰেছ চৰকাৰ আহিলে আমি আপোনালোক সকলোকে পাট্টা দিম, কিয় ক'ব নোৱাৰে? নিৰ্বাচনৰ আগতে কৈছোঁ ৰকিবুল জিকিলে মুছলমান কান্দিব লাগিব, তাৰপিছত 10 লাখ ভোটত জিকালে মোৰ আজিকালি ক'বৰো মন নাযায়। ৰাইজে ভাবক। অখিল গগৈ ডাঙৰীয়াই হওক বা কংগ্ৰেছ দলৰ নেতৃত্বই হওক, তেওঁলোক আজি খিলঞ্জীয়াৰ স্বাৰ্থত নাই। তেওঁলোকে আজি এই সন্দেহযুক্ত লোকসকলক তুষ্টিকৰণৰ কাৰণে সকলো সীমা অতিক্ৰম কৰিছে। মই ভাবোঁ অখিল গগৈ ডাঙৰীয়াই যদি তেওঁ সঁচাকৈ অসমীয়াৰ খিলঞ্জীয়া মানুহৰ অসমত থকা প্ৰকৃত ভাৰতীয় নাগৰিকসকলৰ কথা চিন্তা কৰে, চৰকাৰক তেখেতে সন্মুখৰ পৰা সমৰ্থন কৰাৰ বাবে আগবাঢ়ি আহিব লাগে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপুনি বহুত বেয়া কাম কৰিছে, এনেকৈ ঘৰ ভাঙি সংখ্যালঘু মানুহৰ ওপৰত এনেকৈ অত্যাচাৰ কৰি অসমত আপুনি হিন্দু মুছলমানৰ ৰাজনীতি কৰিছে, সাম্প্ৰদায়িক ফেচিবাদী ৰাজনীতি কৰিছে। আপুনি অসমক মানৱতাৰ বধ্যভূমিত পৰিণত কৰিছে। আপুনি অকমান নিজকে মানুহ হ'বলৈ শিকক। আজি কেৱল মুছলমান হোৱাৰ কাৰণে তেওঁলোকৰ ঘৰবিলাক ভাঙি দিয়া হৈছে।